কি বস্তু বাৰু চিনি পাইছেনে? এইবোৰ হৈছে তামোলৰ মালা গাঁঠি থৈছে, আচলতে শুকুৱাই থৈছে তেওঁলোকে এনেদৰে। সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি অন্যতম ভিডিঅ'লৈ। মই যিহেতু ধুপুৰীত আছোঁহি, ধুপুৰী মাদাতি গাঁৱত, আৰু এইটো চেণ্টাৰ আচলতে মোৰ ধুপুৰীৰ শেষৰটো চেণ্টাৰ হয়, আৰু শেষৰটো মোৰ থকাৰ ঠাই। আৰু মই যি ঘৰত আছোঁ সেইখন ঘৰ হৈছে এইখনেই, আৰু সেই ঘৰখনৰ, সেই বাইদেউহঁতৰ ঘৰখনৰ পৰিৱেশটো মই অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ। চাওকচোন কি সুন্দৰ। আঘোণমহীয়া নহয় দেই, এয়া জেঠমহীয়াহে। জেঠমহীয়া তেওঁলোকৰ পৰিৱেশ চাওক। তেওঁলোকৰ চোতালত সোণোৱালী ধান এনেদৰে শুকুৱাই আছে, আৰু এইবোৰ আচলতে যিহেতু বড়ো খেতি বুলি কয়, তেওঁলোকৰ তাত আচলতে চাইনিজ খেতি বুলি কয়, চাইনিজ ধান বুলি কয়। আৰু সকলোৱে যিহেতু ধানবোৰ পথাৰৰ পৰা আনি থকা হৈছে, তেওঁলোকে এনেদৰেই শুকুৱাইছে। চাওকচোন কেনেদৰে এখন জালত ধানখিনি শুকুৱাইছে, আৰু আটাইকেইগৰাকী মহিলাই সেইখন ঘৰত, মই আচলতে যিমানখিনি ঘৰত আচলতে আজিলৈকে থাকিছোঁ, সেই সকলোখিনি ঘৰত পুৰুষসকল হয়তো বাহিৰত কিবা এটা কৰে, পঢ়া ল'ৰা থাকিলে, ছোৱালী থাকিলে বাহিৰত পঢ়া শুনা কৰে, তেনেদৰে আচলতে এইখন ঘৰতো আচলতে অকল বাইদেউ আৰু ভণ্টিহঁতে আছে। এয়া ৰাতি ভাত খাবলৈ নিমন্ত্ৰণ আছিল। ভিঅ'ৰ প্ৰেছিডেণ্ট বাইদেউ ববিতা বাইদেউৰ ঘৰত আহিছোঁ। এয়া ধনিলা, মই আৰু এয়া বাইদেউৰ ছোৱালীজনী। বিচনাতে বহি আমি তিনিওগৰাকী কথাৰ আড্ডা। চতুৰ্থ দিনাখন ধনিলাহঁতৰ ঘৰৰ পৰা মই নিজৰ ঘৰলৈ বুলি ৰাওনা হ'ব লৈছোঁ, আৰু বাইদেউসকলে বহুতখিনি মোক সহায় কৰিলে। তেওঁলোকৰ লগত থকা এই 4টা দিন খুবেই ভাল লগা আছিলে, কেতিয়াও নাপাহৰোঁ জীৱনত। এনেদৰেই মোৰ ধুবুৰী যাত্ৰাও ইমানতে সামৰণি হৈছে, আৰু তেওঁলোকে মোক ৰাস্তালৈ বুলি আগবঢ়াই দিছে, আৰু এনেদৰে বেটেৰী এখনত মোক গৌৰীপুৰলৈ বুলি মই ওলাই আহিছোঁ। আৰু যিহেতু বেটেৰী এখনত গৌৰীপুৰলৈ বুলি ওলাই আহিছোঁ, আৰু ওলাই আহোঁতে ৰাস্তাত কেইগৰাকীমান মানে আইতা আচলতে তেওঁলোকে ধান কাটিবলৈ যায়, এয়া মোৰ লগতে উঠি ল'লে, আৰু খুবেই ভাল লগা। তেওঁলোকৰে দুগৰাকীমান আচলতে ট্ৰেইনিঙতো আহিছিলে, সেইকাৰণে চিনি পালে মোক, আৰু তেওঁলোকে দিয়া এই মৰম আবদাৰবোৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। খুবেই ভাল লগা এইবোৰ মোৰ জীৱনৰ এটা সময়। আৰু যিহেতু মোৰ এই যাত্ৰাৰ মাজে বিভিন্ন অভিজ্ঞতা হৈছে, তাৰে মাজত এটা নেদেখা বস্তু দেখাৰ নিচিনাই কথা বুলিব পাৰি। আচলতে মঙলদৈ, দৰং এইবিলাক, আৰু ধুবুৰীত আহি দেখা পালোঁ যে এনেকুৱা ছিজনত যিটো খেতি কৰে বড়ো ধান, বা তেওঁলোকে কোৱা চাইনিজ ধানৰ খেতিটো, এই সময়খিনিত দেখি খুবেই ভাল লাগিলে। আমাৰ পথাৰবোৰ যেনেদৰে এতিয়া মুকলি হৈ পৰি আছে, কিন্তু তেওঁলোকৰ তাত ক'তো অকণমানো মাটি মুকলিকৈ পৰি থকা দেখা নাপালোঁ। এনেদৰে আহি মই গৌৰীপুৰ পালোঁহি, গৌৰীপুৰ বাছ ষ্টেণ্ড পাইছোঁহি আচলতে। আৰু এয়া গৌৰীপুৰত ৰৈ আছোঁ, টিকেট কটা হৈ গ'ল যিহেতু, এতিয়া বাছখন আহি পাইছেহি, আৰু এয়া মই বাছত উঠি ল'লোঁ, ঘৰমুৱা হ'লোঁ। আৰু খুবেই ভাল লগা এটা মোৰ যাত্ৰা আৰু পৰিসমাপ্তি ঘটিল। পুনৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। সকলোকে ধন্যবাদ। মোৰ ভিডিঅ'বোৰ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।